চাকৰি লাগে যদি মদ খোৱা বাদ দিয়ক। ঠিক আছে ছাৰ, আপোনাৰ নাপায় না এইবিলাক নাটক কৰিব নালাগে। বাদ দিব নাই এইটো কওক। সঁচাই না? সঁচা চবেই কিন্তু চব সাক্ষী আছে। সঁচা মনত ৰাখিব বাইদেউ, মোক ফোন কৰি ক'ব এইটো অফিচাৰ আছে, চেক কৰিব। চাকৰি পাইছা, কাম কৰিব লাগে, কিয় মদ খাই থাকে? এতিয়াও গন্ধাই আছে ইমান। আৰু এনেকৈ লেতেৰা পেতেৰা স্কুলত আহিব নালাগে। মাষ্টাৰটো অলপ ঠিক ঠাক থাকিব লাগে। তেনেকৈ হ'লে কেনেকৈ হ'ব? দায়িত্ব আছে 70জন ল'ৰা ছোৱালীৰ। এনেকুৱা যদি মদ খাই আহে, আজিতো আমি ছাছপেণ্ড কৰিব লাগে আপোনাক নিয়মমতে, বুজিছে? মাছ পাব লাগে আপুনি মাষ্টৰ হৈ পেলাই। ভাত ৰন্ধা মানুহজন ভাত মদ খাই অহা নাই, মাষ্টৰে মদ খাই আছে। ক'ত পঢ়ে? মানে ডাঙৰজন সাইন্স কলেজত পঢ়ে, মাজতটো ক্লাছ 9ত এই চান কলেজত সৰুটো সৰুটো এই যে কালবাৰী চব নিজকে প্ৰাইভেটত দিছা, ইয়াত ল'ৰা ছোৱালী ডিউটি নকৰা। আজিৰটো দৰমাটো কাটি দিয়ে, ঠিক আছে? আজিৰটো কাটি দিয়ে, ইয়াৰ দৰমাটো কাটি পেলাই ঘৰত অলপ কাম কৰি দিয়ে। 1,000 এইটো পুৰা ৰং লগাই দিয়ে, মকৰাবিলাক চাব পাৰে দে। 1,000 টকা কাটা গ'ল আজি। আৰু যিমান দিন মদ খাই সদায় কাটা যাব, তাৰপিছত দৰমা নাপাব দেই।